নমস্কাৰ অনুভূতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত কাৰেংঘৰ দেখুৱাবলৈ। আৰু এই কাৰেংঘৰ শিৱসাগৰ চহৰৰ পৰা মাথো 15 কিলোমিটাৰ দূৰত অৱস্থিত। যেতিয়া আহোমসকল অসমলৈ আহিছিল তেতিয়া তেওঁলোকে বিভিন্ন কাম কৰিছিল আৰু আহোমৰ তৃতীয় ৰাজধানী আছিলে শিৱসাগৰৰ গড়গাঁও। আৰু কাৰেঙৰ অৰ্থ হৈছে ৰাজপ্ৰসাদ। আৰু এই ৰাজপ্ৰসাদ 1540 চনত গড়গয়া ৰজা স্বৰ্গদেউ শুক্লেংমুঙে প্ৰথমে কাঠ আৰু বাঁহেৰে সজাইছিল। তাৰপিছতে প্ৰমত্ত সিংহই ইটাৰে নিৰ্মাণ কৰিছিল এই প্ৰসাদটো। আৰু 1752 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই কাৰেংঘৰটি পুনৰ নিৰ্মাণ কৰে। আমি আপোনালোকক তলৰ এই যি মহলা হয় এইটো দেখাই আছোঁ। আচলতে তলৰ মহলা বুলি নহয়, এই মহলটো 7 মহলৰ আছিলে। আৰু ওপৰত আমি মাত্ৰ 3টা মহলহে এতিয়া দেখিবলৈ পাওঁ। বাকী যিকেইটা মহল আছিলে সেইকেইটা মাটিত পোত গ'ল। আৰু আমি এতিয়া এই তলৰ ফ্ল'ৰটো দেখাই আছোঁ আৰু খুবেই ধুনীয়া। ইফালৰ পৰা সিফালে যাব পাৰি, এটা বৃহৎ ঠাই ক'ব লাগিব। খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে। যিসকল কাৰিকৰ আছিলে তেওঁলোকে খুবেই ধুনীয়াকৈ সজাইছে। আচলতে একেবাৰে তলৰ যিটো মহল আছিলে সেই মহলটোৰ পৰা দিখৌ নৈলৈকে এটা গোপন ৰাস্তা আছিলে। আমি আপোনালোকক ওপৰ মহলালৈ লৈ গৈ আছোঁ। চিৰিবোৰ থিয় থিয়, সেয়েহে সাৱধান আৰু ঠেক যিহেতু। আমি আগবাঢ়িলোঁ আৰু এয়া হৈছে ওপৰৰ অংশ। খুবেই ধুনীয়া, তলতকৈ ওপৰতো আৰু ধুনীয়া। আৰু বহুতো ঠাই আছে আৰু বিভিন্ন দেশৰ পৰা মানুহ আহিছে, বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। আমি সকলোকে লগ পালোঁ, খুবেই ভাল লাগিলে। আচলতে এনেকুৱা যি পৌৰাণিক ৰজা, যি মহাৰজা সকলোৱে বনোৱা এই প্ৰসাদসমূহ চাবলৈ খুবেই ভাল লাগে। আমি নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ। খুবেই ভাল লাগিছে। আমি পৰিয়ালৰ সৈতে আহিলোঁ চাবলৈ। আমি আপোনালোকক আৰু দেখাই থাকিম। শিৱসাগৰত এনে বহুতো কীৰ্তিচিহ্ন আছে, যেনেকৈ ইয়াতে তলাতল ঘৰ আছে, ৰংঘৰ আছে, দেৱীদৌল, বিষ্ণুদৌল সকলো আছে। আৰু আচলতে আপোনালোকে জানে ইয়াতে সতী জয়মতীৰ কথাও জানে। তো জয়মতীও ইয়াতে আছিলে, শিৱসাগৰে। আৰু এনে বহুতো কীৰ্তি আছে, কথা আছে, আমি আপোনালোকক ক'ম। আমি আকৌ ওপৰ মহলালৈ লৈ আহিছোঁ আপোনালোকক। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ। খুবেই ভাল লগা এই দৃশ্যবিলাক। এনেদৰে সৰু সৰু ভেণ্টিলেশ্যন আছিলে। আৰু ওপৰত আপোনালোকে দেখিব পাৰিব খুবেই এটা মুকলি পৰিৱেশ, ধুনীয়া পৰিৱেশ। আৰু ইটাবিলাক কেনেকুৱা ধৰণৰ আপোনালোকে দেখিছে, ঠেক ঠেক, আজিৰ দিনৰ নিচিনা নহয়। আৰু আগৰ দিনৰ ইটাৰ কাৰণে আজিলৈ এই মহলটো মজবুত হৈ আছে। খুবেই এটা ভাল লগা পৰিৱেশ। আচলতে ওপৰৰ পৰা আমি যেতিয়া তললৈ চাওঁ, এটা বিশাল যি ঠাই হয় সেই ঠাইখিনি আমি দেখিবলৈ পাওঁ। খুবেই ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু ইয়াৰ যি ওপৰ মহলা আছে সেই মহলালৈ যাবলৈ দিয়া নহয়। আমি সেয়েহে এই মহলাটোকে দেখাইছোঁ, যিহেতু কিছুমান মেৰামতিৰ কামো চলি থকা হৈছে। সেয়েহে আমি ওপৰলৈ নাযাওঁ। আমি ওপৰৰ পৰা তললৈ চাইছোঁ। এটা বাউণ্ডেৰী ৱালো আছে আৰু বহুত ধুনীয়াকৈ ৰাখিছে এই প্ৰসাদটো। সঁচাকৈ শলাগ ল'ব লাগিব। আৰু আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'সমূহ, মৰম দি থাকিব। অসমৰ হওক বা বাহিৰৰ সকলো ভিডিঅ'বিলাক আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম দি থাকিব। আৰু আজিলৈ আহিলোঁ। বাই বাই।